আপুনি জানেনে এই পৃথিৱীত কিছুমান যুদ্ধ আছে যিবোৰ যুদ্ধত ৰক্ত নাই, শব্দ নাই, কিন্তু কষ্ট আটাইতকৈ বেছি। আপুনি প্ৰতিদিনে নিশ্চয় কিছুমান মানুহ দেখে যিসকলে হাঁহি থাকে, কথা পাতি থাকে, কিন্তু তেওঁলোক ভিতৰি ভিতৰি ভাঙি থাকে। এইবোৰে হৈছে সাইলেন্ট ষ্ট্ৰাগল, যিবোৰ যুদ্ধ কোনেও নেদেখে। কোনোবাই পৰিয়ালৰ দায়িত্ব কঢ়িয়াই নিজৰ সপোনবোৰ সামৰি ৰাখে। কোনোবাই নিজৰ হাতত এটকাও নাই বুলি কাকোকে নকয়, মাথো নীৰৱতাক আঁকোৱালি লয়। কোনোবাই আকৌ মানসিক কষ্টত ভোগে, কিন্তু সমাজে দেখিব বুলি হাঁহিৰ মুখা পিন্ধি থাকে। আমি বাহিৰত যি দেখো সেয়া মাথো অভিনয়, প্ৰকৃত জীৱনটো অভিনয়ৰ আঁৰত লুকাই থাকে। যিজনে সদায় আনক সহায় কৰে সেইজনে প্ৰায়ে নিজেই সহায় নাপায়। যিজনে কেতিয়াও অভিযোগ নকৰে সেইজনে প্ৰায়ে মনে মনে কান্দে। ৰাতি শুবলৈ যাওঁতে মনটো গধুৰ হয়, কিন্তু পুৱা আকৌ সেই একে উদ্যমেৰে হাঁহি হাঁহি সকলোৰে লগত মিলে। এইবোৰ কথা কাকো ক'ব নোৱাৰে, কাৰণ মানুহে মানুহৰ কষ্ট বুজিবলৈ চেষ্টা নকৰে। সেই বিষয়টোলৈ বিচাৰহে বেছিকৈ কৰে। এটা কথা মনত ৰাখিব, জীৱনত যুদ্ধ কৰি থকা মানে আপুনি দুৰ্বল নহয়। মৌন হৈ থাকিও যিজনে নিজৰ জীৱনটোক আগবঢ়াই লৈ যায় তেওঁৱেই আটাইতকৈ শক্তিশালী। প্ৰতিটো পাল কষ্টৰ অশ্ৰুৱে আপোনাক দিনে দিনে শক্তিশালী কৰে। প্ৰতিটো কষ্টই আপোনাক উন্নত মানুহ কৰি গঢ়ি তোলে। যদি আজি আপুনি ক্লান্ত, নিজকে এইটো কওক যে মই কষ্ট কৰি আছো, এইটোৱে যথেষ্ট। এই সময়ো পাৰ হৈ যাব, এই কষ্টও শেষ হ'ব। এদিন আপোনাৰ এই সাইলেন্ট ষ্ট্ৰাগল আপোনাৰ বাবে সাকচেছ ষ্টৰী হ'ব। আপুনি অকলশৰীয়া নহয়, আপুনি শক্তিশালী, আপুনি নিশ্চয় পাৰিব। এই ভিডিঅ'টো শ্বেয়াৰ কৰক। যিজনে মনৰ ভিতৰত যুদ্ধ কৰি আছে ষ্ট্ৰং বুলি লিখি কমেণ্ট কৰক। ধন্যবাদ।